বান্ধৱীসকল সকলোকে নমস্কাৰ জনালোঁ। আজি একদম ধুনীয়া জেগা এটালৈ আহিলোঁ। এয়া চাব পৰা কৰিছে বালাজী টেম্পল। আছে গণেশ মন্দিৰ। বালাজী টেম্পল বুলি কয়। ইয়াত হেৰিত আছে, কি বুলি কয়, আইচবেদীত আছে। চাব আহিলোঁ, চাই যাওঁ বোলো কেনেকুৱা। ভগৱানৰ সেৱা এটা লওঁ বোলো। ফাইনেলি বালাজী টেম্পলৰ ভিতৰত আহি পাই গ'লোঁ আমি। এইফালে চাব পাৰে। ভিতৰত সোমাম বুলি ভাবিছিলোঁ, নোসোমাওঁ এতিয়া, বহুত ৰ'দ দিছেতো। মানে কি হ'ল, যোৱাকালি ৰাতি গাড়ীখন লোড কৰি ওলাই গৈছিলোঁ। তাৰপিছত ৰাতিপুৱা MBI ধৰিলে, গাড়ীখন এতিয়া আইচবেদী পাৰ্কিঙত সোমাই থৈছে। তাকে এতিয়া টাইম হ'ল 11টা। ৰাতিপুৱাৰ পৰা 11টা বাজিলে চিন্তা কৰি মানে কি হ'ব কি নহ'ব। তাৰপিছত মালিক আহিলে, আহি পাই ক'লে কি দ্বিতীয় অফিচ বন্ধ আছে, আজি গাড়ী নোলায়। তাৰপিছত গা পা ধুই মানে কি কৰি থাকিম গাড়ীৰ ভিতৰত, তাকে ওলাই আহিলোঁ অলপমান। ওচৰতে বালাজী টেম্পল আছে বোলো, ৰচোন সদায় দেখা পাই থাকোঁ, আজি চাই যাওঁ, আপোনালোকো অলপ দেখুৱাই দিওঁ। গাড়ীখন ধৰাৰ কাৰণটো এইটোৱে, মানে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন মানে কৰিলে মানে ইয়াত 10জন পাছিং দিয়ে। মানে চিৰাং ডিষ্ট্ৰিক্টৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে গাড়ীখন, তাৰপিছত মানে 12 টন পাছিং দিছে। মানে গাড়ী মতে এনেই 10 টন পাছিং হ'ব লাগে গাড়ীখনৰ মতে, কিন্তু ৰেজিষ্ট্ৰেশ্যন বেলেগত কৰি কিনে মানে 12 টন কৰি লৈছে মালিকে। প্ৰব্লেম সেইটোৱে, 1600 কেজি বেছি হৈছে। মাল অভাৰলোড মানে ফাইন কাটিছে 26। খুৰাজনক লগ পালোঁ, মানে ফটো এটা উঠাই দিব লাগে বুলি ক'লে। এইফালে চবেই ফটো উঠাত ব্যস্ত হৈ আছে। মইনো কাৰ লগত ফটো উঠিম আৰু, অকলে অকলে ঘূৰি আছোঁ মই। ফটো এটা উঠাব লাগে বোলে মানুহজনক, ফটো এটা উঠাই দিওঁ। ये सब दिखना है ना, पूरा नहीं उठेगा लेकिन। ইফালে এইটো চাব পাৰে। আইচবেদী বাছ ষ্টেণ্ডটো আছে এইখিনিতে। এইখিনিত এই ৱালখন পাৰ হ'লে বাছ ষ্টেণ্ডটো পায়। এইখিনিত এইটো চাইডে আছে আৰু। এতিয়া কি মজাকৈ বহি লওঁ। দেখিলে আপোনালোকে ধুনীয়া বালাজী টেম্পল। বাকী কোনো নাই, অকলে বহি আছোঁ ধুনীয়াকৈ। দেখা পাইছে বালাজী টেম্পল, কি ধুনীয়া। ভিতৰত মানে কেমেৰা নিব নিদিয়ে, ভিতৰত মন্দিৰৰ ভিতৰত মানে কেমেৰা এলাউড নাই, 2000 টকা ফাইন লিখা আছে। মই গেটতে সেৱা এটা ল'লোঁ, ভিতৰত নাযাব। এইফালে কিবা কাম চলি আছে নেকি, এইটো মেচিন লাগি আছে। এইফালে আগত মানে কাৰবিলাক পাৰ্কিং হয়, কাৰ বাইক চব পাৰ্কিং কৰে মানুহবিলাক। আহি ভালে লাগিছে। ইয়াতে যে আমাৰ অসমৰ মানুহে হয় এইটো নহয়, তামিলনাডু কানাডা, ইয়াত তামিল মানুহ আহিছে। ইয়াত দেখা পাইছোঁ আজি তামিল মানুহ আহিছে।